নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। আজি দুপৰীয়া সাজত আজি শোল মাছ আনিছে। শোল মাছে ভেবেলি লতাই বনাও বুলি ভাবিছো। তাকে এতিয়া সিজনটো নাই, এতিয়া বৰষুণ আহিলে ভেবেলি লতাৰ আগবিলাক হয়, কিন্তু কৰবাত দুই এটা হৈ আছে। এওঁ বুটলি দিছে ইয়া পাত, তাকে আৰু কেইটামান বুটলি মেলি লওঁ। তাকে শোল মাছে ভেবেলি লতাই নৰসিংহ এতিয়া বুঢ়া পাত গোটেই হৈ জানো পাওঁ নে নাপাওঁ পাত, তাকে কিনো বনাওঁ দেখাম বাৰু আপোনালোকক। ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো শেষলৈ চাব। যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰিব, কমেণ্টত জনাব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'সমূহ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু এতিয়া মই ভেবেলি পাত কেইটামান বুটলি লওঁ। তাৰ এইখিনিতে আছে কেইডালমান, এয়া দেখিছেনে কোমলীয়া কোমলীয়া, অলপ ঠাৰিটো সটিয়াই লৈ লওঁ বুটলি। কোমলীয়া পাত হ'লে মানে তৰকাৰীটো খাই ভাল লাগে, কিন্তু এতিয়া মানে ইমান বৰষুণ পৰিলেহে কোমলীয়াটো ধুনীয়াকৈ কোমলীয়া পাত ওলায়। হ'লেও এয়া চাওক কোমলীয়া কোমলীয়া। ভেবেলিখিনি বিচাৰি মেলি ল'লোঁ, আৰু পথাৰৰ পৰা কচু পুলি কেইটামান বাবাকে বিচাৰি আনি দিলে, মই নগ'লোঁ আৰু দেৰিও হৈছে ভাত বনাবলৈ। এতিয়া এইখিনি ধুই পখালি চাফা তাফা কৰি লওঁ, তাৰপিছত ৰেচিপিকেইটা আৰম্ভ কৰিম। ভিডিঅ'টো শেষলৈ চাব। কচু পুলিকেইডাল চাফা কৰি ল'লোঁ, লৈ এইখিনি গোটাই গোটাই ধুই লৈছোঁ। পাতখিনিও মই পোক চোক আছে নেকি চাই ল'লোঁ, আৰু এতিয়া ইয়াতে 3-4বাৰমান জুবুৰিয়াই জুবুৰিয়াই ধুব লাগিব, নহ'লে ভালকৈ চাই নল'লে এই পাতবিলাকৰ পাছফালে মানে কিবা পোক পৰুৱা থাকে। সেইকাৰণে এইখিনি 2-3বাৰমান ধুওঁ। বাছি ল'লোঁ আৰু এইখিনি ধুই ল'লোঁ ধুনীয়াকৈ। এতিয়া বোলক পাকঘৰলৈ যাওঁ। কচুকেইডাল অকণমান সিজাই লওঁ, চিটি লগাই লওঁ, 1 চিটিতে ধুনীয়াকৈ সিজি যাব। এইখিনি শোল মাছ ধুই পখালি ল'লোঁ। এতিয়া নিমখ হালধি ইয়াত সানিম। এইখিনি মই মিক্সিত পিচি ল'ম। ইয়াৰ ৰসেৰেহে বনাম, ইয়াৰ সীতাটো নিদিওঁ, মানে কেইটামান পাত বুঢ়া বুঢ়া আছে, সেইকাৰণে ইয়াৰ ৰসটোহে উলিয়াম। ভেবেলি পাতখিনি ধুনীয়াকৈ এনেকৈ কুটি পেলাই দিম। কুটি দিলে তেতিয়া ব্লেডখনে কষ্ট নাপায় আৰু পটককৈ গুড়া হয়। ঠাৰি দিছোঁ সেইকাৰণে কুটি দিবলগীয়া হৈছে বাৰু। ঠাৰিটো অকল যদি পাত দিয়া হয় তেতিয়া কুটি নিদিলেও হয়। পানী 1 কাপমান দিম, গোটেই 1 গিলাচ দিয়া নাই, দৰকাৰ পৰিলে আকৌ দিম। আৰু এইখিনি পিচি আনিলোঁ। মোৰ মানে মিক্সিৰ বাতিটোৰ ঢাকনাখন ৱাছাৰডাল বেয়া হৈ গ'ল, সেইকাৰণে প্লেট দি দি পিচিবলগীয়া হৈছে। এতিয়া মই এনেকুৱা চাকনি এখনতে ধুনীয়াকৈ ৰসখিনি উলিয়াই লওঁ। ইয়াত অলপ পানী দিম আৰু এইখিনি চেকি ল'লোঁ, ৰস ইমানখিনি ওলাল। আৰু এইখিনি মানে বুঢ়া পাত আছে কাৰণে মই দিয়া নাই, এনে যদি কোমলীয়া পাত থকা হয় সিতাখিনিও দিলোঁহেঁতেন। এতিয়া মাছখিনিত নিমখ হালধি সনা হৈ গ'ল। আৰু এয়া জালুক আধা চামুচ, আদা নহৰু কেঁচা জলকীয়া এইখিনি পটাতে পিচি ল'ম। তাৰপিছত কেৰাহী এখন বহাই দিছোঁ। এতিয়া মিঠাতেল দি দিওঁ। তেলখিনি পূৰা গৰম হৈ গ'ল, সেইকণ ভাজি লওঁ। মাছকেইকণ ভজা হৈ গ'ল, কাঢ়ি লওঁ। তেলতে কালজিৰা কেইটামান ফুটাই দিছোঁ, আৰু ইয়াৰ আদা নহৰু জালুক কেঁচা জলকীয়া এইখিনি দি দিছোঁ। জিৰা আধা চামুচ দিছোঁ, ধনিয়া আধা চামুচ, হালধি দিছোঁ। হালধি নিদিলেও কথা নাই এইটো তৰকাৰী। এতিয়া 2টা আলু বইল কৰি লৈছিলোঁ, এনেকৈ 2ডোখৰ কৰি দিম। জোখ অনুযায়ী নিমখ দি দিছোঁ। এইখিনি 1 মিনিটমান ফ্ৰাই কৰি লওঁ। ফ্লেমটো কিন্তু মিডিয়াম কৰি দিছোঁ। আলুখিনি ধুনীয়াকৈ ভাজ খাই গ'ল মছলাখিনিৰ লগত। আৰু এতিয়া ভেবেলিৰ ৰসখিনি দি দিছোঁ। এইখিনি মই গৰম কৰা নাই, ফুটামান নহৰু মই এনেকৈ কুটি লৈছিলোঁ, সেইখিনিও দি দিছোঁ। এতিয়া ঢাকনাখন মাৰি দিওঁ, উতলটো আহিবলৈ দিওঁ। তৰকাৰীটো পূৰা উতলটো আহিল, টুকুৰ মই দি দিম ইয়াতে। মিডিয়াম ফ্লেমত তৰকাৰীটো কমেও 15 মিনিটমান মই উতলিব দিম।
আকৌ ঢাকনাখন মাৰি দিছোঁ মিডিয়াম ফ্লেমত এই 15-20 মিনিটমান পূৰা উতলাই দিম মোৰ তৰকাৰীখিনি উতলি থকা পূৰা 15 মিনিটমান হৈ গ'ল তৰকাৰীৰ পৰিমাণটো একদম কমি গৈছে এয়া ভেবেলী লতাৰ শোল মাছৰে তৰকাৰী মোৰ ৰেডি এইখন তৰকাৰী মানে ইমানেই হেল্ডি হয় অসুখীয়া মানুহে সব মানুহেই খাব পাৰি নহৰু আদা আৰু কালজিৰাতে ইয়াৰ সোৱাদটো আহে মোৰ ভেবেলী তৰকাৰী ৰেডি ৰেচিপিটো কেনে পালে জনাব ৰেচিপিটো যদি ভাল পায় লাইক এটা কৰিব কমেণ্টত জনাব ভাজি বনাবলৈ কেৰাহী এখনত 2 চামুচ তেল দিলোঁ তেলখিনি গৰম হ'ল গোটা জিৰা কেইটামান ফুটাই দিছোঁ আদা নহৰু জালুক আৰু কেঁচা জলকীয়া মিনিটমান ফ্ৰাই কৰি লওঁ অকণমান হালধি দিছোঁ নিমখো অকণমান দিছোঁ জিৰা গুড়া অকণমান ধনিয়া গুড়া 1/2 চামুচ এতিয়া বইল কৰি লোৱা কচুখিনি দি দিছোঁ আৰু ইয়াত আলু এফালো দি দিছোঁ কচুটো কম কাৰণে একনো দি দিছোঁ মাছৰ মূৰটো কচুখিনিৰ লগত মাছৰ হাড়খিনিও একদম ল' ফ্লেমত 5 মিনিটমান ভাজি লওঁ আৰু হাড়খিনি অলপ ভাঙিও থাকিম অকণমান গৰম পানী দি দিম এতিয়া ঢাকনাখন লগাই 5 মিনিটমান এইখিনি মিডিয়াম ফ্লেমত মই সিজাই লওঁ কচুৰ ভাজিখন মোৰ পূৰা ৰেডি আৰু এনেকৈ মানে অকণমান গ্ৰেভি নিচিনাকৈ খাই বহুত ভাল লাগে কচু ভাজিৰ ৰেচিপিটো কেনে পালে জনাব ৰেচিপিটো যদি ভাল পায় লাইক এটা কৰিব কমেণ্টত জনাব আজি দুপৰীয়াৰ হেল্ডি আৰু টেষ্টি থালিখন মোৰ ৰেডি থালিখন কেনে পালে জনাব যদি এই থালিখন ভাল পায় লাইক কৰিব কমেণ্ট কৰিব প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব এনেকুৱা থালিৰ নতুন নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিম হেল্ল' এভৰিৱান ভাত পানী হৈ গ'ল এতিয়া ভাত বাঢ়িছোঁ বাবাহঁতক মাতিছোঁ খাই লওঁ ভাতকেইটা কালাৰ চাই নহয় টেষ্টৰ ওপৰত কথা এতিয়া আমি ভাত খাবলৈ বহিছোঁ সঞ্জয়ে কালাৰটো চাই পেলাই এই কালাৰ মই কালাৰটোলৈ যাব নালাগে আৰু টেষ্টটোলৈ চাই আৰু তাৰ মানে গুণাগুণটো কেনেকুৱা আৰু হেল্ডি এইবিলাক ৰেচিপি এইবিলাক খাব লাগে খাব কি প্ৰথমতে অকণমান কয় আৰু বঢ়িয়া বহুত বহুত খাইছোঁ মানে প্ৰথম ভেবেলী খাইছোঁ আৰু কচু প্ৰথম ভেবেলী তৰকাৰীটো বহুত টেষ্টি হৈছে আৰু কচুটো টেষ্ট কৰা নাই বাৰু কচু ভাজিটো একদম পুৰা টেষ্টি দুইটা ৰেচিপি আজি হেল্ডি আৰু টেষ্টি এই দুটা ৰেচিপি খালেহে গম পায় আৰু কেনেকুৱা হৈছে কেনেকুৱা পাইছে এতিয়া আমি ভাতকেইটা খাই লওঁ তাৰপিছত লগ পাই আছোঁ এভৰিৱান ভাত পানী খাই উঠি অকণ ফ্ৰেছ হৈ পেলাই আৰু ওপৰলৈ আহিছোঁ কাপোৰ কেইটামানো সামৰিবলৈ আছে আৰু ফোন কেইটামানো কৰিবলগীয়া হৈ আছে তাকে ওপৰলৈ আহিছোঁ মই আহিছোঁহে সঞ্জু পোকৰে আহিলে এইটো টিঙত দেখিছেনে ওপৰত উঠি কি কৰি আছে একদম তাক পঢ়িবলৈ দিলোঁ পোকৰে আহিছে ভাত খাওঁতে বাবাকৰ লগত লাগিছে আৰু বাবাকে কৈছে ইমান টেষ্টি বহুত দিনৰ মূৰত এসাঁজ খালোঁ আৰু এতিয়া ভেবেলী পাতবিলাক কি হৈছে মানে বৰষুণ এবাৰ এনেই আঘোণত বৰষুণ পৰে কিন্তু এবাৰ আঘোণত বৰষুণেই নাহিলে এতিয়া আজি বতৰটো ঢেলেকা কিন্তু আজি এই মাঘতে বৰষুণ আনে নেকি তাৰপিছত এতিয়া আৰু কেইদিনমানৰ পাছতহে এইবিলাক ভেবেলী নৰসিংহৰটো পাতেই নাই গোটেই সৰিলেই পাতবিলাক ওলালে খাবলৈ ভাল হ'ব কিন্তু আমাৰ মানে অলপ চেচুকীয়া জেগা কাৰণে ভেবেলী পাত কেইটামান পালোঁ আৰু কচুবিলাক এতিয়া নতুনকৈ ওলাইছে কচু সদায় ওলাওঁতে আইতাহঁতে কয় আৰু কচু ওলাওঁতে খাবলৈ ভাল সোমাওঁতে খাবলৈ ভাল তেতিয়া বহুত মিঠা হয় বোলে কচুবিলাক তাৰে কচু এমুঠিও আনিলে তাৰে বনালোঁ আজি দুপৰীয়া বহুত টেষ্টি ভাত এসাঁজ খালোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু এতিয়া আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ আজিৰ যদি এই ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহোঁ ধন্যবাদ